আমি হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গৰ আজি জন্মদিন তাৰ উপলক্ষে আমি যি ব্লাড বেংক কৰিছোঁ আমাৰ এটা অভূতপূৰ্ব সঁহাৰি হৈছে আমি প্ৰায় 150 অধিক ব্যক্তি এতিয়ালৈকে ব্লাড দিলে আৰু আপুনি দেখিছে এতিয়া যিটো সমাগম এই সমাগমত আৰু বহুতসকলে দিবলৈ আছে তেওঁ যিহেতু আমাৰ হিয়াৰ আমঠু সেইকাৰণে গোটেই মানুহৰ মাজতে জাগৰণ আছে চবেই আগবাঢ়ি আহিছে দিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ উদ্যোগত আমি এই ৰক্তশিবিৰটো পাতিছোঁ আৰু আশা ৰাখোঁ এইটো আবেলিলৈকে চলি থাকিব। জুবিন গাৰ্গ ডাঙৰীয়াৰ পবিত্ৰ দিনটোত তেখেতৰ যি জীৱনৰ সাধাৰণ জনতাৰ প্ৰতি তেখেতে যিদৰে ত্যাগ স্বীকাৰ কৰি গ'ল এইটো আমাৰ অসমীয়া জাতিৰ প্ৰতি অতি আদৰণীয় আৰু আমি ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাই আজি আমাৰ এই মুক্তিযুঁজাৰু ভৱনতে প্ৰায় 150 শতাধিক হয়তো 200 মানুহ হ'ব পাৰে 200 মান মানুহে যুৱকে আজি ৰক্তদান কৰিব তাত যথেষ্ট সংখ্যক মহিলাও আছে মহিলাসকলো আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাও আছে 2-4 জন আমাৰ সমাজৰ লগত বিভিন্ন ব্যৱস্থাত জড়িত ব্যক্তিও আছে তেখেতসকলো আহিছে আমাৰ লগত সহযোগ কৰিছে আৰু আমি আজি জুবিন দাৰ পবিত্ৰ জন্মদিনটোত সকলোকে আমি ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।